সিস্টেম অঞ্চলে হারাসমেন্ট করার কিবা কাৰণ আছে নেকি? কিবা কাৰণ আছে নেকি? চিষ্টেমত আজি মই এনেই গুচি গ'লো হয় যে মোৰজনে নাম্বাৰ কম পাইছে, এই নাম্বাৰ নাম্বাৰ মই লৈ গুচি গ'লো হয়। আজি মই কোৱা কি কামত চান্স পাইছোঁ, কম পাৰ্চেণ্টটো পাৰ কাৰণে মই চান্স পাইছোঁ। আজি মই কোৱাৰ কাৰণে কিয় চান্স পালোঁ? 40 পাছ হ'লে চিট পোৱাৰ কাৰণে মই চান্স পাইছোঁ। কিয় চান্স পাইছোঁ? 40 পাছ পাই মোৰ 50-60% নাপাইছোঁ। সুলতানা এই মানে বৰক্ষেত্ৰী কলেজত এডমিশ্যনৰ কাৰণে আহিছিলোঁ। যিবিলাক ল'ৰা ছোৱালী আমি 10টা বজাতে আহিছোঁ, আহি উঠি সুধিছোঁ, তাতে কৈছে চিট ফিল আপ হৈছে আৰু এডমিশ্যন নহয় BSCত 60%ৰ ওপৰত হ'ব। তাৰে পিছত আমাৰ লগৰ ল'ৰা তাৰে পিছত 40%ত আহি 40%, 30%, 32%ৰ ল'ৰা ফিজিক্সত মেজৰ লৈ ওলাই গৈছে। আমি সোমাব খুজিলে আমাক কৈ তোমালোকৰ নহয় চিট ফিল আপ হৈছে, কিন্তু 40%ৰ ল'ৰাটো কেনেকৈ এডমিশ্যন লৈ গ'ল? কি চলি আছে মানে? ইলিগেল কাম চলি আছে নে লিগেল কাম চলি আছে? আমাক সেইটো ন্যায় লাগে। এইটো মানে তদন্ত কৰিব লাগে, মানে কি হৈ আছে লৈ যদি আমি বহি থাকিব লাগে। কম পাৰ্চেণ্ট বা ল'ৰা এটা কেনেকৈ এডমিশ্যন লৈ যাব পাৰে? সেইটো হৈছে দুৰ্নীতি। নহ'লে আমি বেছি পাৰ্চেণ্ট পোৱাটো গেট দৰ্জাৰ ভিতৰত সোমাব দিয়া নাই, ৰুমৰ ভিতৰত, কিন্তু কম পাৰ্চেণ্ট বা ল'ৰা এটা কেনেকৈ এডমিশ্যন লৈ গ'ল? প্ৰিন্সিপালে কৰিছে কিজানি, প্ৰিন্সিপালে নকৰিলেও ষ্টাফৰ মানুহ কৰিছে। হেৰি বৰক্ষেত্ৰী কলেজত আহিছিলোঁ ছোৱালীটোৰ এডমিশ্যনৰ কাৰণে। পিছত ছোৱালীটো 57 আছিল, কিন্তু এডমিশ্যন পোৱা নাই, কিন্তু 40 পাওবিলাকো এডমিশ্যন পাইছে। প্ৰিন্সিপালে কি ক'ব? প্ৰিন্সিপালে তাৰমানে সেই লিষ্টত নাম আহিছে না নাই সেই কথাটো সুধিছে, কিন্তু লিষ্টতনো সেইটো মেৰিট চাই পেলাই লিষ্ট মাৰাই নাই। এডমিশ্যনত এইফালে গাফিলতি মানে গাফিলতি ইয়াতে এডমিশ্যন মানে কি ইয়াতে তাৰমানে যিটো আহি পেলাই দেখা পাইছোঁ ইয়াতে তাৰমানে কোনো চিষ্টেমে নাই কলেজত। মানে বাজাৰৰ নিচিনা হৈ আছে, পাৰ্চেণ্ট নাই, একো নাই, মেৰিট নাই, একো নাই। যাক জিংকে পাইছে সিংকে দিছে, পইচা পাতি লৈছে নে কিয়ে লৈছে, চব দালাল। নিজৰ মই মতালি তাৰমানে কামবিলাক কৰি আছে। পাৰ্চেণ্ট পোৱা চলিও পোৱা নাই, পাৰ্চেণ্ট নাপা চলি পাইছে। ভাস্কৰ কলিতা। কি ক'ব, লাষ্ট কৈছে এতিয়া এডমিশ্যন হৈ গৈছে, এতিয়াৰ পৰা আৰু এডমিশ্যন মানে নেদাও বুলি কৈছে। নেদাও বুলি কোৱাৰ পিছত মই কৈছোঁ ঠিকে আছে, যদি আপোনালোকে নেদে তেনেহ'লে এটাকো দিব নোৱাৰে। যদি এটাকো দিব নোৱাৰে, যদি ইয়াৰ পিছত যদি আৰু কাৰোবাক যদি দিয়ে তেতিয়া কি হ'ব কথাটো? দিয়ে নাই আৰু। যদি ইয়াৰ পিছত যদি আৰু দিয়া হয়, ইয়াৰ পিছত যদি আৰু এডমিশ্যন দিয়ে, সেইটো গম নাপাওঁ, সেইটো হ'ব পাৰে। সেইটো কিয় হ'ব পাৰে বুলি যেতিয়া আমি পাৰ্চেণ্টেজ পাই পেলাই আমি পোৱা নাই, কম পাৰ্চেণ্টেজৰ চলি যেতিয়া পাইছি, সেইটো হ'ব বুলি আমি ভাবিম। চলাই নাই তেতিয়াহ'লে কম পাৰ্চেণ্টে পায়, কেনেকৈ পায়? বেছি পাৰ্চেণ্ট নাপায়, কম পাৰ্চেণ্টে কেনেকৈ পায়? ইয়াৰ কিন্তুটো কি? কিবা এটা কিন্তু থাকিব লাগিব পাৰে। এইটো শিক্ষামন্ত্ৰীক এতিয়া আহ্বান জনাম যে বস্তুটো ভালকৈ মেৰিট থকা চলিবিলাকে পাব লাগে ভালকৈ, সেইটোৱে কথা। নিজা মই মতল কামবিলাক কৰি আছে, চলিবিলাক হাৰাচমেণ্ট খাই আছে। এতিয়া বহুত চলি ৰাতিপুৱা 10টা বজাত আহিছে, কোনোবা 8টা বজাত আহিছে, কোনোবা 11টা আহিছে। চলিবিলাক এতিয়া গধূলি গেলি হাৰাচমেণ্ট খাই আছে, এডমিশ্যন হোৱা নাই। মই কুৰিয়ামাৰীৰ পৰা আহিছোঁ। ভণ্টিৰ এডমিশ্যন দিবৰ কাৰণে আহিছোঁ। বৰক্ষেত্ৰী কলেজ এডমিশ্যন পোৱা নাই। এই 32% যিবিলাক পাইছে, 34% পাইছে, এইবিলাক বাহিৰৰ পৰা লৈ পেলাই ভিতৰত এডমিশ্যন দি দিছে। আগতে লগত দিয়া নাই, লাইনত থিয় হৈ আছিল, ভিতৰত সোমাইছে, ওলাই দিছে, ছাৰবিলাকে ওলাই দিছে। এতিয়া আমাৰ এডমিশ্যন দিব লাগিব। গাফিলতি হৈছে, পইচা খাই পেলাই ইয়াতে এডমিশ্যন দিছে। বাহিৰৰ পৰা যিগিলা বহি লৈ গৈছে সেইগিলাতো পইচা খাই পেলাই এডমিশ্যন দিছে। এনেতো আৰু দিয়া নাই না। হা, কম পাৰ্চেণ্টবিলাকে দিছে, 32, 34% এইবিলাকে দিছে। আগত দিয়াই নাই। 42%, 44%, 5%, 7% এইগিলা আছেই, এতিয়ালৈকে এডমিশ্যনে পোৱা নাই, ৰখি আছে। নাম এইখন কলেজৰ প্ৰিন্সিপালৰ ভাস্কৰ কলিতা প্ৰিন্সিপালৰ নাম। এইটো আমাৰ এডমিশ্যন দিব লাগে ল'ৰা ছোৱালীবিলাকক। আমাৰ এইটো আমাৰ ওচৰৰ কলেজ হয়। আমি ইয়াতে অনলাইন কৰিছোঁ বুলি, এখন বেলেগ জেগাত অনলাইন কৰা নাই, এখন কলেজতে আমাৰ এডমিশ্যন ল'ব লাগে।